ঘন কুঁৱলীৰ আৱৰণ ফালি ৰাতিপুৱা 4 বজাতেই গাড়ী ষ্টাৰ্ট দিলোঁ কামাখ্যা মন্দিৰ অভিমুখে। আজি দেউতাৰ জন্মদিন। এই বিশেষ দিনটোত মাৰ আশীৰ্বাদ ল'বলৈ আমি আগবাঢ়িলোঁ গুৱাহাটী অভিমুখে। 5:30 বজাত মন্দিৰত উপস্থিত হোৱাৰ লগে লগে কাষৰ দোকানী কিছুমানে ক'লে যে তালৈকে যাওক, আগতে আপোনালোকে কুপনটো লৈ লওক, কুপনটো নোলোৱাকৈ মন্দিৰ দৰ্শন কৰিবলৈ নিদিব। এইটো নতুন নিয়ম কৰিছে এতিয়া। আমি দৌৰা-দৌৰি গ'লোঁ কুপন দিয়া ঠাইলৈ। গৈয়ে দেখিলোঁ দীঘলীয়া শাৰী। আমিও শাৰীত থিয় হ'লোঁ। অৱশেষত আমি 7:30 বজাতহে টিকট পাবলৈ সক্ষম হ'লোঁ। কুপন লৈ আকৌ দৌৰা-দৌৰি মন্দিৰৰ ওপৰলৈকে উঠিলোঁ। আকৌ গৈ দেখিলোঁ তাতেও দীঘলীয়া শাৰী। আকৌ শাৰীত থিয় হ'লোঁ। এইবাৰ আকৌ নি পেলাই বহুৱালে ৱেইটিং হলত। মস্ত প্ৰকাণ্ড 2টা হল, তাতে দৰ্শনাৰ্থীক বহিবলৈ দিয়ে। তাৰপিছত শাৰী শাৰীকৈ আকৌ মন্দিৰৰ ভিতৰলৈ যাবলৈ দিয়ে। 10 বজাত কিবাকৈ মন্দিৰৰ চূড়াটো দূৰৰ পৰা দেখিবলৈ সক্ষম হ'লোঁ। এইটো মন্দিৰৰ ভিতৰৰ পুখুৰী। ইয়াতেই শুদ্ধ হৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোৱায়। দৰ্শনাৰ্থীৰ লাইন তালৈকে আছে। আমিও দিনটো লাইনতেই থাকিলোঁ। সৌফালে আমি বহা ৱেইটিং হল 2টাও আকৌ মানুহৰে ভৰি পৰিল। দুপৰীয়া 12:30 বজাত আহি মন্দিৰৰ সন্মুখ ভাগ দেখিবলৈ পালোঁ। প্ৰায় 1টামান বজাত দুজনমান মন্দিৰৰ কৰ্তৃপক্ষ আহি এইখিনি ঠাই ধুনীয়াকৈ সাৰি পৰিষ্কাৰ কৰিলে। ভিতৰত গোসানীক ভোগ দিবৰ সময় হৈছে। বাহিৰত এয়া তেওঁৰ প্ৰকৃতি, ছাগলী, বান্দৰ, পাৰ আহাৰ দিছে। এনেদৰেই লাইনত থাকি আমি আবেলি 4 বজাত মন্দিৰ দৰ্শন কৰিলোঁ। ভিতৰত মোবাইলৰ প্ৰৱেশ নিষেধ। দৰ্শন কৰি আহি বাহিৰত ফটো উঠিলোঁ আৰু ঘৰমুৱা হ'লোঁ।